তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল পুনৰবাৰ স্বাগতম জনাইছো আকৌ এটা দেওবাৰত আমি বনভোজৰ বাবে ওলাই আহিছো লগত আছে ৰিপুঞ্জয় বৰা এইফালে আছে নয়নজ্যোতি এফালে মৃগাংক মনোজ দত্ত আৰু আমাৰ লগৰ তিনজনমান পিছত আহি আছে আজি আকৌ গৈ আছো আমি খগা গতিকে খগাত আকৌ কেনেকৈ আজি বনভোজটো উপভোগ কৰো সকলোৱে চাই থাকক কি লৈ আছা ভাইটি মই শিখৰ লৈ শিখৰ মুঠিৰ কাৰণে ন শিখৰ লৈছা ন স্বাস্থ্যৰ কাৰণে কিন্তু হানিকাৰক এই দাদাই বিস্কুট দিছে ধন্যবাদ দাদা নতুন বছৰ শুভেচ্ছা থাকিল আগতীয়াকৈ অনুভৱ কেনেকুৱা অনুভৱটো বিৰাট ভাল এই আগফালে সৰিয়হ অকণমান সেইফালে দেখা দিয়ক কেমেৰাটো বৰ ধুনীয়া পৃথিৱীখন বহুত দেখিলোঁ বয়সো হ'ল তথাপি এই সৰুকেইটা উৎপাদন ৰ'ব নোৱাৰি আহিছোঁ চাইকেলৰ টিউবেদি গুল্টি পিঠা বনাবা ইউটিউবলৈকে দেখিলোঁ এজন ইউটিউবাৰ এজন ধন্যবাদ দেই ধুনীয়াকৈ আৰু পিকনিকটো খালে আমি আহি পাইছো এতিয়া খগা এই আমি পিকনিক স্পটলৈ নামি যাব লৈছো এফালেদি এইটো এটা মাথাউৰিত আহি আছিলো মাথাউৰিটোৰ পৰা আমি নামি গৈছো নদীৰ ফালে খুব ধুনীয়া পৰিৱেশ চাৰিওফালে হালধীয়া মানে সৰিয়হ ফুলি আছে আৰু এইফালে এখন বিল আছে এয়া সৰিয়হনিৰ মাজে মাজে আমাৰ যাত্ৰা ইয়াৰ ৰাইজে এখন জাননী লগাই থৈছে সোঁহাতে ঘূৰিবা এয়া আমি পাই গলো নিৰিবিলি পৰিৱেশ প্ৰকৃতিৰ মাজত আজি দেওবাৰ যিহেতু ইয়াতে বহুত পিকনিক পাৰ্টি গোট খাইছে ধুনীয়া পৰিৱেশ পিকনিক স্পট পাই গলো এফালে আমাৰ ৰাইজ নামিছে বিজে ৰাজীৱ বৰা এফালে আমাৰ ধনজিত দা আছে প্ৰভু নামিব হ'ল ফিল্ডটো কেনেকুৱা পাইছে খগা ফিল্ড বঢ়িয়া বঢ়িয়া ন মাৰ্ভেলাছ ঠিক আছে আমি এনজয় কৰিম এতিয়া ধুনীয়াকৈ ইয়াতে আমাৰ ৰাইজ পুৰা চৌকাখনত ব্যস্ত এফালে আছে আমাৰ এই ধনজিত দা বৰুৱা দা পুৰা চৌকা খান্দি আছে আৰু এফালে আছে মৃগাংক ভাইটি চৌকা খান্দি আছে দুটা চৌকা কৰিছে খানাটো অতি সোনকালে হ'বৰ কাৰণে কাৰণ ইয়াত পুলিচ প্ৰশাসনৰ বহুতখিনি কথা আহি পৰে আপোনালোকো যদি কেতিয়াবা আহে অকণমান সাৱধান হৈ চলিব ইয়াত পুলিচ প্ৰশাসনে অকণমান দৃষ্টিগোচৰ কৰিছে কিয়নো বহুত মানুহে ইয়াত এই ঠাইডোখৰৰ বহুত অপব্যৱহাৰ কৰিছে গতিকে আপোনালোক যদি আহে এই ঠাইডোখৰৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে আহি খাই বৈ সোনকালে ওলাই গ'লে ভাল হয় এই আমাৰ বাচন বৰ্তন কঢ়িয়াই আছে গাড়ীৰ পৰা ৰিপুঞ্জয় বৰা আৰু আমাৰ নয়নজ্যোতি বৰাই ৰিপু বঢ়িয়া কেনেকুৱা ফিল আৰু এই ভাগ্যজ্যোতিয়ে তাৰ সদায় দায়িত্ব এটাই সি আদা নহৰু গুচাই ধুনীয়াকৈ এই কটাৰী দি দিছে আমাৰ ৰিপুৱে সি আদা নহৰু গুচাই আছে সি ধুনীয়াকৈ আমাৰ গাঁৱৰ ৰান্ধনিৰ চৌকাখনৰ ষ্টাইল এয়া ধনজিত দা এই চৌকাখনত ব্যস্ত এইফালে মৃগাংক ভাইটি ব্যস্ত দুজনে পুৰা লাগি গৈছে এটা আলু গুচোৱা নতুন প্ৰক্ৰিয়া উলিয়াইছে আমাৰ ধনজিত দাই ক'ত শিকিলা দাদা এইবোৰ নিজৰ স্বভাৱ কিন্তু ওলাই থাকে মানে এই খাৰুডালতে সি এই নতুন আলুটো বাকলিটো সোনকালে গুচ খায় এই তাতে পানীত তিয়াই সি খাৰুডালে বাকলি গুচাইছে তাৰপৰা মাল্টি টেলেণ্টেড মানুহ এইবিলাক মাল আমেৰিকাই পাব লাগে জাপানে পাব লাগে মানে লৈ যাব এয়া পিঁয়াজখনত ব্যস্ত এইটো এটা বেলেগ ধৰণৰ আৱিষ্কাৰ কৰিছে আমাৰ বৰুৱা দাই তোমাৰ আৱিষ্কাৰ আজি আমি মানে কি প্ৰশংসাত পঞ্চমুখ মানে ভাইটি নাই কি কোৱা এইফালে আমাৰ প্ৰথমটো ৰেচিপি মাংস ফ্ৰাই বনাই আছে ভাইটি মাংস ফ্ৰাই বনাই আছা ন মাংস ফ্ৰাই কৰি আছে এয়া প্ৰথমটো ৰেচিপি মাংস ফ্ৰাই বনাই আছে এয়া আমাৰ আৰু একোৱা জুই জ্বলাইছে মৃগাংক ভাইটিয়ে ইয়াতে ভাত আৰু দালি আমাৰ লগত নিৰামিষ ভোজী এজন আছে আজি ইয়াতে বনাব এই চচটো পাতিব ইয়াতে একোৱা জুই জ্বলাইছে আৰু বাকী ৰাইজ পুৰা ব্যস্ত আৰু এই ভিডিঅ' বনোৱা ষ্টেণ্ডডালত আমাৰ এইজন অকণমান আৰাম কৰিছে আকৌ অকণমান কৰি দিয়া তোমাৰ কাৰণে লৈ আহিছোঁ তই আৰাম কৰিবলৈ এয়া ভিডিঅ' বনোৱা ষ্টেণ্ডডালত তেওঁ আৰাম কৰি আছে আৰু এটা বস্তু আছে এই ষ্টেণ্ডডালৰ আৰু এটা সুবিধা আছে এই দালি তিয়াই পেলাই ইয়াত এনেকৈ ওলোমাই থোৱা হৈছে আৰু এইফালে আমাৰ
বিজে পুৰা কমলা কাটি আছে কমলা কটাত ব্যস্ত বিজে কমলা কেইটা দেখাই দিয়া এয়া বিজে পুৰা কমলা কটাত ব্যস্ত আমি যে নিৰামিষ যে সেইকাৰণে মই আজি দালি মচুৰ দালিৰ লগত মিলাই পেলাই স্পৰ্টিং কালাৰ পিন্ধি তো আমাৰ এতিয়া বৰ্তমান এই কমলা খাবলৈ লৈছো আমি সকলোৱে কমলা কাটিলে বিজে ধুনীয়াকৈ জলকীয়া আৰু ইয়াত কলা নিমখ দি খুব ধুনীয়া টেষ্ট কমলা ৰ'দত কমলা লাগে মজা হৈছে কমলা খাবলৈ ইয়াত মই আৰু এটা আইটেম বনাই আছে ধনজিত দাৰ কাৰণে আলু ভাজি সি আজি নিৰামিষ খায় দেওবাৰ গতিকে তাৰ কাৰণে আলু ভাজি আৰু দালি বনোৱা হৈছে ফাইনেলি আমাৰ শেষৰটো আইটেম বনিছে ইয়াতে এয়া মাংস ইয়াতে আছে আমাৰ গৰম হৈ আছে বহুত এয়া মাংস বনিছে শেষৰটো আইটেম একেবাৰে তাৰপিছত আমাৰ ভাত খাব হৈ যাব পুৰা পিটিকা এটা বনাইছে জলফাইৰ লগত পুৰিব ভাইটিয়ে ভাত খাব আমাৰ হৈ গৈছে আৰু এতিয়া ভাতটো খাম আমি ধুনীয়াকৈ তাৰপিছত ইয়াৰ পৰা সোনকালে ওলাই যাম 5 মিনিট নিজে ধনজিত দা ভোক লাগিছে একদম ভোকত গোটেইটো কিবা হৈ গৈছে ন চাউণ্ডতে কয় আমাৰ ভাত খোৱা পৰ্ব আৰম্ভ হৈ গৈছে ধনজিত দাই এয়া পুৰা দালি চব্জি বিলাই আছে জলফাই আলু পুৰা পিটিকা দিছে ধনজিত দাই আলু ভাজি বিলাই আছো ন ধুনীয়া তো আমি ভাত খাওঁ এতিয়া ধুনীয়াকৈ ভাত খাবলৈ সকলো কৰিলোঁ ৰাইজে যাব লৈছে ফ্লাক্স লৈ যে ফ্লাক্স লৈ যাব লৈছ ন ঘৰলে ৰিপু এয়া সমগ্ৰ পৰিৱেশ ৰাইজে খাই আছে সকলো যাব হৈছে ধুনীয়াকে সকলো ঘৰ মোৱা এতিয়া ঘৰ যা নেকি যাব হৈ গ'ল বাই 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 এভৰিৱান আমি এতিয়া ঘৰ মোৱা হওঁ সময় হৈ গ'ল ঘৰ মোৱা হওঁ ঘৰমুৱা হ'লো সকলো দেই বাই বাই এভৰিৱান ৰিপু ঘৰমুৱা হ'লো ন বিজে মুন্না